গাইজ এটা ভিডিঅ' পালোঁ বৰ্তমান প্ৰিয়ংকা ভৰালী কিবা মিছবিহেভ ষ্টেজত। আগতে প্ৰথম ভিডিঅ'টো চাই লওক, তাৰপিছত মই কৈ আছোঁ কি ক'ব লাগে। এবার অভ্যাসকে আমি ভাল নাপাওঁ দেই, একদম ভাল নাপাওঁ। ইয়াত গান গাবলৈ আহিছে, এখন মঞ্চ হয়, অসাধ্যালি নহয়। ইয়াত চেল্ফি তুলিবলৈ মঞ্চ বনোৱা হয়। ইয়াত অত্যন্ত সহ্য কৰি আছো। ঠিক আছে, ভিডিঅ'টো চালে। এতিয়া মই কওঁ, প্ৰিয়ংকা ভৰালী বাইদেউ ডাঙৰীয়ানী, আপুনি জানেনে আপুনি কেনেকুৱা কাম কৰিলে? আপুনি যে ক'লে মঞ্চখন অকল ছিংগাৰৰ কাৰণে। ঠিক আছে, মই মানিছোঁ মঞ্চখন অকল ছিংগাৰৰ কাৰণে। আপুনি গান গাব, তলত মানুহখিনিয়ে শুনিব, এনজয় কৰিব। আপুনি হয়তো নাজানে সেই ষ্টেজটো যে, সেই মঞ্চখন যে আপুনি পাইছে যে, এই আমাৰ দৰে সাধাৰণ যিসকল আপোনাক ভাল পোৱা, আপোনাৰ গান শুনি পেলাই ভাল লগা, আপোনাক চাবলৈ যোৱা সেই সাধাৰণ যিসকল আপোনাৰ অনুৰাগী, যি আমি ফেন বেছ বুলি কওঁ, সেইসকলৰ কাৰণে সেই মঞ্চটো আপুনি পাইছে। আপুনি হয়তো নাজানে, জুবিন দাই ঠিকেই কয়, আপোনালোকৰ নিচিনা সাধাৰণ এই ফটুৱা 420 কিছুমান ছিংগাৰৰ কাৰণে এই জুবিন দাহঁতৰ নিচিনা ডাঙৰ মঞ্চত এনেকুৱা অভদ্ৰামী নকৰে। 420 চালা, আপুনি নাজানে আপুনি মাথাৰ ওপৰত উঠি পেলাই যিটো তাণ্ডৱ দেখাইছে সেইটো কিমান গ্ৰহণযোগ্য। 420 এনেকুৱা। আৰু আমি এই সাধাৰণ আমাৰ এই ফেন বেছ যিসকল আপোনালোকে ভাল পায় প্ৰিয়ংকা ভৰালীক, তেওঁলোকক কৈছোঁ, এনেকুৱা ছিংগাৰ প্ৰগ্ৰাম আপোনালোকে চাব যায় কিয়? আৰে নাযাবই, দৰকাৰ নাই নহয়। ফটুৱা চালা, সন্মান দিব নাজানে। মইতো নাযাওঁৱেই এনেকুৱা ফটুৱা ছিংগাৰ প্ৰগ্ৰাম চাবলৈ। আৰু সন্মান অকল ল'লে নহ'ব, দিবও জানিব লাগিব। আপোনাক ভাল পাই কাৰণে এখন চেল্ফি উঠিব গৈছিলে, এনেকুৱা ক্ৰাইম কৰা নাই। আপুনি যিটো বিহেভ কৰিছে যে, ইমানো ক্ৰাইম কৰা নাই তেখেতে। ঠিক আছে, নেক্সট টাইম এইবিলাক ভুল নকৰিব আপুনি। মঞ্চত উঠিলে বুলি ইমান একদম বাহাদুৰি,